হয় নিশ্চয়কৈ চাওক উন্নয়নৰ শ্লোগানে ঢুকি নোপোৱা এখন গাঁও আৰু এই গাঁওখনত যিহেতুকে মই আহি উপস্থিত হৈছোঁ আমি এনিভাৰত 24 দহলত পোনপ্ৰথমে সেই দৃশ্য দেখুৱাইছোঁ এখন জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে এতিয়া বছৰ বছৰ ধৰি এতিয়া বিপদসংকুল যাত্ৰাৰে তেওঁলোকে যাত্ৰা কৰিব লগা হৈছে আৰু মই যিহেতুকে উপস্থিত আছোঁ কোলহাটী মিলনপুৰত আৰু একাংশ ৰাইজ ওলাই আহিছে আমি গাঁওবাসীৰ আমি মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম উন্নয়নৰ যি চৰকাৰখনে ঢাক ঢোল বজাই আহিছে শ্লোগান দি আহিছে কিন্তু এই গাঁওখনত আজি প্ৰতি বছৰ বছৰ ধৰি কোনো ধৰণৰ উন্নয়ন দেখা পোৱা নাই কি ক'ব আজি কিয় ওলাই আহিছে গাঁওবাসীয়ে এইটো কাৰণতে ওলাই আহিছে যে আমি 1947 চনত ভাৰত স্বাধীন হৈছিল স্বাধীনতাৰ দিনৰ পৰা আজিলৈকে আমি এখন মানে যোগাযোগৰ একো সুবিধা পোৱা নাই আমাৰ এই গাঁওখন কৃষি প্ৰধান গাঁও ইয়াৰ পৰা শুৱালকুছিলৈকে 2.5 কিলোমিটাৰ ৰাতিপুৱা নাই বোলো 200-150 মানুহ ইয়াৰ পৰা যায় মানে স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু লগতে মানে দিন হাজিৰা কৰা মানুহ আছে কিছুমান মিস্ত্ৰী আছে হেডমিস্ত্ৰী তেওঁলোকে ঘৰখন সেনেকৈ পোহপাল দি আছে খেতিয়কবিলাকে আকৌ শুৱালকুছিলৈ ব্যৱসায় বাণিজ্য কৰিবলৈ যায় খেতি বাতি বস্তু বাহিনীবিলাক লৈ যায় সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি এই মিলনপুৰবাসী ৰাইজে কাতৰ অনুৰোধ জনাইছোঁ যে আমাৰ এই দলংখন তেওঁ অকণমান নিজেই মানে এই বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আমাৰ এই মিলনপুৰ ৰাইজখনৰ উন্নতিৰ কাৰণে তেওঁ যেন আমাৰ কাৰণে ভগৱান স্বৰূপ হয় আমি উন্নত প্ৰসংগলৈ আহিছোঁ জৰুৰীকালীন অৱস্থাত আপোনালোকে কি কৰে নিশাৰ ভাগত যেতিয়া আপোনালোকৰ বিপদ হয় কোনো ধৰণৰ মেডিকেলৰ চিকিৎসাধীন অৱস্থাত আপোনালোকে কি কৰে তেতিয়া আমি ঠেলাৰে মানুহক লৈ যাওঁ ঠেলাৰে অহা যোৱা কৰোঁ ঠেলাৰে ৰোগী এম্বুলেঞ্চ সিপাৰে থাকে সিপাৰৰ পৰা আমি নাৱেৰে আনো আৰু যেতিয়া মানে এইখন 3 মাহ 4 মাহৰ মূৰে আমি ৰাইজে ৰিপেয়াৰিং কৰিব লাগে এইটোৰ কাৰণে আমাৰ ৰাইজৰ ভঁৰালত ধন ভাঙিব লাগে কোনো মানে বিভাগীয় কৰ্তৃপক্ষই আমাৰ এইখনৰ বিষয়ে মানে পইচা পাতি কোনো একো চিন্তা নকৰে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ কোলহাটী মিলনপুৰবাসী ৰাইজ আমি আইতা এগৰাকীক লগ পাইছোঁ আমি কি ক'ব আজি কিহৰ বাবে ওলাই আহিছে আপোনালোকে গাঁওবাসী আমাৰ দলংখনে লাগে আৰু আমাৰ বৰ বিপদ হৈছে চলি স্কুলত যাব নোৱাৰে আমি ভাঙা দলং দি পাৰ হৈ ভয়ো লাগে এনেকৈ আৰু চলি আছোঁ আৰু বৰ্তমান এতিয়া আমাক দলংখন লাগে আৰু কিমান বছৰ ধৰি আপোনালোকে এই বিপদসংকুল হৈ বছৰটো মই এতিয়া কিমান বছৰ বা হ'ল নাজানো 40 বছৰে চলিলোঁ আমি সেনেকৈ চলি আছোঁ দলংখন লাগে আৰু আমাৰ চলি পলি বৰ বিপদ হৈছে আৰু আহিলে বাৰিষা আহিলে আমি কি কৰিম আৰু আমাৰ উপায় নোহোৱা হৈছে আৰু আহি পেলাই আৰু কিয় গ'ল দলংখনৰ কামগিলা কৰিব আধৰুৱা কৰি থৈ আমাক আৰু লাগে আৰু তাৰমানে এইসকল আছিলে কোলহাটী মিলনপুৰবাসী বৃদ্ধাৰ বিননি আৰু আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে এয়া এখন বাঁহৰ সাঁকক কেন্দ্ৰ কৰিয়ে তেওঁলোকে গাঁওবাসীয়ে এনেদৰে বিপদসংকুল হৈ যাত্ৰা আৰম্ভ কৰিব লগা হৈছে যিহেতুকে বছৰ বছৰ ধৰি আপোনালোকে এই বিপদসংকুলভাৱে অহা যোৱা কৰিব লাগিছে কণ শিশুসকলৰ ছাত্ৰ ছাত্ৰীসকলক লৈ কি ক'ব আজি গাঁওবাসী ওলাই আহিছে আজি গাঁওবাসী আমি এইকাৰণে ওলাই আহিছোঁ মই বৰ্তমান কামৰ পৰা আহিলোঁ দিন হাজিৰা কৰি বৰ্তমান ঘৰলৈকে আহিছোঁ আৰু আমাৰ মানে এনেকুৱা এটা পৰিস্থিতি হৈছে আমাৰ মিলনপুৰবাসী ৰাইজৰ মানে দেখিছে আপোনালোকে আমাৰ দলঙৰ অৱস্থা মাননীয় হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া মহোদয় আমাক দলং বিধায়িকা কেতিয়াবা আহিছে নে এই গাঁওখন নাই আজিলৈকে মইতো দেখাই নাই তাইক আমাৰ ইয়াতে ভৰিয়ে পৰা নাই তাই তাৰোপৰি তাই সেনেকৈ আমাক এখন অকাঠি কাঠৰ দলং বনাই দিলে তেখেতে বনাই দি কিনে জাষ্ট 2 বছৰ নহ'লে আৰু ভাঙি গ'ল আৰু প্লাছ বানপানী ইয়াৰ ওপৰেদি বাগৰি যায় আমাৰ মানে চুপাৰ ৰাইজৰ মানুহবিলাকে লগ লাগি কিনে আমি এইখিনি বনাই লৈছোঁ কিমান বছৰ ধৰি আপোনাৰ এই বিপদসংকুলভাৱে এইটোতো মই আজি ইয়াৰ হ'ল 37 আমি এনেকৈয়ে আছোঁ আগতে আমাৰ নাও আছিলে ককাহঁতৰ এতিয়াও আছে নাও আমি নাৱেৰে অহা যোৱা কৰিছোঁ তাৰপিছত আৰু অলপ আপডেট হৈছে এইখিনি পাইছোঁ আৰু চৰকাৰৰ ফালৰ পৰা এইখিনি এনেকৈ চলি আছোঁ ভাঙা জনা আমি আগতে বনাই লৈছিলোঁ তাৰপিছত এইখন নিজে চৰকাৰে দিলে আৰু এইখন বাঁহৰ সাঁকো এই উন্নয়ন নিশ্চয়কৈ ক'ব লাগিব এক হাস্যকৰ বিননি উন্নয়নৰ যি ঢাক ঢোল বজোৱা চৰকাৰখনৰ এয়া হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত এয়া আমি কোলহাটী মিলনপুৰত আহি উপস্থিত হৈছিলোঁ ক'ব লাগিব কোলহাটী মিলনপুৰ হৈ বংশৰ সংযোগী এটা পথ আৰু এই পথত গাঁওবাসীয়ে এতিয়া এখন বাঁহৰ সাঁকোৱে
এনেদৰে বিপদসংকুল হৈ যাত্ৰা কৰিব লগা হৈছে। বছৰ বছৰ ধৰি বিগত 40টা বছৰে তেওঁলোকে এনেদৰে যাত্ৰা আৰম্ভ কৰিবলৈ হৈছে। যিহেতুকে এই নৈখন মই পুনৰ দেখুৱাইছোঁ, এয়া হৈছে কলাজল নৈ আৰু এই নৈখনৰ ওপৰতে এই বাঁহৰ সাঁকোখনক কেন্দ্ৰ কৰিয়ে বিপদসংকুলভাৱে এনেদৰে যাত্ৰা লগা হৈছে। আমি কথা পাতিবলৈ অন্য গাঁওবাসী ওলাই আহিছে। জ্যেষ্ঠ এজন বছৰ বছৰ ধৰি আপোনালোকে এই গাঁৱৰ বিপদসংকুলভাৱে ওলাই আহিছে। বছৰ বছৰ মানে আমি বাচ্ছা কালৰ পৰাই ইমান কষ্ট কৰি আমি ইয়াত চলি আছোঁ। কিন্তু কথা হ'ল কি, ধৰক আমাৰ দলংখনৰ কিবা টেষ্টিঙৰ ফুটিলে আমি সুধিছিলোঁ, সোধাওঁতে কৈছে আমি 28 দিন পাছত আহি দলংখনৰ কাম কৰিম। কিন্তু এতিয়ালৈকে কামটো কৰা নাই। কি কাৰণত কৰা নাই আমি অলপ জানিব পাৰিলে ভাগা কামটো হ'লে আমি ভাল পাওঁ আৰু তেনেকুৱা কথা। আহ্বান জনাব আজি মুহূৰ্তত আমাৰ এই প্ৰতিবেদনৰ পৰা? এই মুহূৰ্তত আমাক এতিয়ালৈকে তেখেতসকলে আমাক ঠিকাদাৰৰ কোনো হেৰি দিয়া নাই, কোনে কি কৰিছে এতিয়ালৈকে ক'ত কি হৈ আছে আমি গম পোৱা নাই। এতিয়া দলংখন হ'লে আমি ভাল পাওঁ। এতিয়া তেনেকুৱা আমাৰ অসুবিধা একদম বিপদ আহি আছে, আমাৰ বিপদৰ দিন আহি আছে। এই বাঁহৰ শাকতে আমি কেতিয়াবা পৰিব লগা হৈ যায় তেনেকুৱা। তথাপি আমি সেনেকুৱা কষ্ট কৰি চলি আছোঁ। কিন্তু সেইখিনি চৰকাৰে অলপ আমাক সুবিধাটো কৰি দিলে, হেমন্ত ছাৰে তেতিয়া ভাল হয়, কিয় ভাল হয়, আমাক এনেকুৱা অসুবিধাৰ মানুহ এনেকৈ অলপ সুবিধা কৰি দিলে তেতিয়াহ'লে আমাৰো মনটো ভাল লাগে। কিন্তু হৰিপ্ৰিয়া বাইদেউ আজিকালি কাঠৰ দলং এখন দিছে, দি পেলাই তেখেতে দলংখন কি কাঠেৰে বনালা কি নবনালা এতিয়ালৈকে তেখেতে চাব নাহিল। কিন্তু আমাৰ এই দলংখনত আমাৰ ৰাইজৰ বছৰত 1 লাখ 1.5 লাখ টকা আমাৰ খৰচ হয় আমি ৰিপেয়াৰ কৰাওঁতে। কিন্তু সেনেকুৱাকৈ আমি ৰাইজত ভালত টকা খৰচ কৰি আমি চলি আছোঁ। কিন্তু দলংখন আহি এতিয়া কি কাৰণত বন্ধ হৈছে বিশেষ আমি জানা নাই। জানিলে ভাল পাওঁ কি কাৰণত দলংখন হ'ব লাগে, উন্নয়ন হ'ব লাগে গাঁওখনত। উন্নয়ন হ'ব লাগে। এতিয়া আমি গাঁওখনৰ মানুহ আমি গোটাই ৰাতিপুৱাই গোটাই বাজত চলিব লাগে এই দলঙৰ ওপৰত। পৰিয়াল আছে এই গাঁওখনত? ইয়াত 150 পৰিয়াল আছে, 150 পৰিয়াল আছে। দাদা বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে আপোনালোকে? বছৰ বছৰ মানে বছৰেই আৰু ক'বৰ উপায় নাই। বহুত কষ্ট হৈছে চলা ফুৰাত কষ্ট। কোন ঠাই আৰু কোন ঠাইলৈ যাব পাৰি? এইটো বংঘৰ শুৱালকুছি একেবাৰে আৰু মেইন ৰাস্তা নাই গুৱাহাটী। বাৰিষা আহিলে বহুত বিপদসংকুলভাৱে পাৰ হ'ব লাগে। আহিলে বিপদসংকুল যাত্ৰা মানে একেবাৰে বিপদসংকুল, ল'ৰা ছোৱালী যাব নোৱাৰে। আৰু যিসময়ত চৰকাৰে কৈ আছে যে উন্নয়নৰ শ্লোগান দি আহিছে, কিন্তু উন্নয়নৰ ঢাকঢোল বজাৰ চৰকাৰৰ কাম নাই। এই ৰকম সদায় ভাঙা ফুটা দি চলি আছোঁ। কিন্তু সদায় ক'ত দিয়ে চৰকাৰে এতিয়ালৈকে এই ঠিকাদাৰী প্ৰতিষ্ঠানক দলংখন বনাব দিয়ে, সিহঁতৰ খবৰ নাই না। কাম কৰিম বুলি কৰি পেলাই আজিকালি দেখা দেখি নাই। এই ঠিকাদাৰী প্ৰতিষ্ঠানৰ কামবিলাক হৈছে এই নিৰ্মীয়মান অৱস্থাতে থৈ দিলে। এই আৰম্ভণিতে কিবা এটা সুতে যাত্ৰা কৰি থৈ আৰু দেখা দেখি নাই। এতিয়া আৰু বাৰিষাৰ দিনত ক'ত কাম কৰিব চৰকাৰে, ঠিকাদাৰে ঠিকাদাৰৰ হেমাহি কাৰণে কিছুমান কাম বেয়া হৈ যায় আমাৰ। যি উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনৰ এই উন্নয়নৰ শ্লোগান নপৰা এই গাঁওখনৰ এতিয়া আমাৰ এই বিশেষ প্ৰতিবেদন চোৱাৰ মুহূৰ্তৰ পিছত কেনেদৰে পদক্ষেপ ল'ব বা চৰকাৰখনে কিদৰে ব্যৱস্থা ল'ব সেয়া হ'ব সময়ত লক্ষণীয়। আজিৰ এই বিশেষ প্ৰতিবেদনৰ পৰা মই কোলহাটী মিলনপুৰৰ পৰা মৃদুল মজুমদাৰ, ইউনিভাৰ 24।